কচুৱাৰ লুটুমাৰীত মুছলিম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ অধিৱেশন মদ জুৱা ভাং ড্ৰাগছ বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে আলোচনা চক্ৰ বহু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা যোৱাকালি মুছলিম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ ৬ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশনখন কচুৱাৰ লুটুমাৰী চাৰিআলিত অনুষ্ঠিত হৈ যায় নগাঁও জিলা সমিতিৰ সভাপতি সাদ্দাম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ইব্ৰাহিম আলীয়ে মদ জুৱা ভাং ড্ৰাগছ বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে অনুষ্ঠিত আলোচনা চক্ৰত বহুকেইজন বক্তাই ভাগ লয় এটি বিশেষ সম্প্ৰদায়ক ৰাজ্যৰ মুখ্যমন্ত্ৰীকে আদি কৰি বহুকেইজন গেৰুৱা নেতাই নানান অশুভনীয় শব্দেৰে তাচ্ছিল্য কৰাৰ ওপৰত কঠোৰ সমালোচনা কৰি কচুৱাৰ জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলামে জাতি গঠন প্ৰক্ৰিয়াত গঠনমূলক পৰামৰ্শ আগবঢ়ায় মদ খোৱাজন দুখী নে বিক্ৰী কৰাজন দুখী এই শিৰোনামৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰি মদ বিক্ৰী আৰু মদৰ দোকান অবাধে খুলি শাসকীয় বিজেপি চৰকাৰখনে অভিলেখ সৃষ্টি কৰিছে বুলি উদীয়মান সাংবাদিক নৱজ্যোতি কলিতাই মন্তব্য কৰে সভাত কৃষক চিয়াৰ চিচি মতিউৰ ৰহমান মুস্তাবিৰ আহমেদ পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছয়দুৰ ৰহমান মুছাৰ সাধাৰণ সম্পাদক জেহেৰুল ইছলাম কৃষক নেতা ৰাজু বৰা নীলমণি শইকীয়াকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিয়ে বক্তব্য ৰাখে ইপিনে পুৱাৰ ভাগতে সন্থাৰ পতাকা উত্তোলন কৰে ইব্ৰাহিম আলীয়ে বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে সাংস্কৃতিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় শেষত জাতীয় সংগীতেৰে অধিৱেশনৰ সফল সামৰণি পৰে দিনৰ 11 বজাত আয়োজিত প্ৰতিনিধি সভাত সৰ্বসন্মতিক্ৰমে মুছাৰ নগাঁও জিলা সমিতিৰ হিচাপে সাদ্দাম হুছেইনক সভাপতি কাৰ্যকৰী সভাপতি ৰৌহান আহমেদ সাধাৰণ সম্পাদক ইব্ৰাহিম আলীক লৈ 51 জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয় আজি মুছলিম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ ৬ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত আমি এটা বিষয়বস্তু বান্ধি দিছিলোঁ যেন এই অঞ্চলত মদ জুৱা ভাং নাৰী শিক্ষা প্লাছ আপোনাৰ শিশু শ্ৰমিক বন্ধ কৰাৰ প্ৰতিবাদত আমি এক মুকলি সভাৰ আলোচনা চক্ৰৰ বিষয়বস্তু ৰাখিছিলোঁ আজি চাওক বিশেষকৈ মুছলিম অধ্যুষিত অঞ্চলবিলাকত দেখা যায় মদৰ প্ৰৱণতা ড্ৰাগছৰ প্ৰৱণতা এদিকে বৃদ্ধি পাইছে গতিকে আমি এই সংক্ৰান্তত কোনো পৰ্যায়ে কম্প্ৰমাইজ কৰা নহ'ব আজি আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যেন যিহেতু আমাৰ এই সমাজ অতিকে পিছপৰা লাঞ্ছিত বঞ্চিত আমাৰ এই মুছলিম জনগোষ্ঠীক আমি আগুৱাই লৈ যোৱাৰ লক্ষ্যৰ উদ্দেশ্যেৰে মোচা গ্ৰহণ কৰা হৈছিলে গতিকে আজিৰ সমাজ ব্যৱস্থাত ড্ৰাগছৰ প্ৰতি যি প্ৰৱণতা দেখা গৈছে সেয়া কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয় গতিকে এই অঞ্চলত থকা ড্ৰাগছ বেপাৰীসকল হুঁচিয়াৰ হ'ব লাগে কাৰণ ড্ৰাগছৰ গাঁঠিসমূহ উৎখাত হ'ব লাগিব বুলি আমি দাবী উত্থাপন কৰিছোঁ লগতে চাওক আমি বিচাৰিছোঁ যেন ড্ৰাগছৰ লগত জড়িত মদ জুৱা খেল ইত্যাদি যিবিলাক অসামাজিক কাৰ্যকলাপ এই অঞ্চলত হৈ থাকে সেইবিলাক বন্ধ হ'ব লাগে লগতে চাওক আমাৰ যিবিলাক দেখা যায় যে এই অঞ্চলত শিশু শ্ৰমিকৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি পাইছে ইটাভাটাসমূহত শিশু শ্ৰমিক নিয়োজিত কৰা দেখা যায় হোটেলত শিশু শ্ৰমিক নিয়োজিত কৰি দেখা যায় গতিকে এই শিশু শ্ৰমিকৰ প্ৰৱণতাটো বন্ধ হ'ব লাগে বুলি আমি মোচা দাবী উত্থাপন কৰিছোঁ আজি আমাৰ মোচাৰ যি নগাঁও জিলা সমিতিৰ যি ৬ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন আছিলে তাত আমি মুকলিভাৱে আমি আহ্বান জনাইছোঁ ৰাইজক যেনে এইবিলাক অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে আৰু আমাৰ সংখ্যালঘু মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ চলি আছিলে সেইবিলাক বন্ধ হ'ব লাগে বুলি আমি আহ্বান জনাইছোঁ কাৰণ চাওক মিয়াৰ নামত কেতিয়াবা অত্যাচাৰ কৰা হয় কেতিয়াবা মোগলৰ নামত অত্যাচাৰ কৰা হয় গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যেন এই মানুহখিনিক জীৱন সম্পত্তি নিৰাপত্তা অনুষ্ঠিত কৰক আজি উজনি যদি কাম কৰিবলৈ যায় তেতিয়া তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হয় গতিকে এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ কিমান দিন হৈ থাকিব গতিকে এইবিলাক ৰাজনৈতিক কিছু পৰিহাৰ কৰি আপোনালোকে অসমৰ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ আমি হেঁপাহ কৰিছোঁ কাৰণ মুছলিম ছাত্ৰ সন্থাই সদায় বিচাৰিছে যেন সম উন্নয়ন সম অধিকাৰ সকলোৰে হওক অকল এটা নিৰ্দিষ্ট জনগোষ্ঠীক টাৰ্গেট কৰাটো কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয় বুলি আমি ভাবোঁ মেহবুব আনোৱাৰৰ ৰিপৰ্ট অসম টুডে।